ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী উদ্ধাৰ সকলো যাত্ৰী। উল্লেখযোগ্য যে যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী পাৰঘাটলৈ অহা এখন যাত্ৰীবাহী ফেৰী বিয়লি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰে। ফেৰীখনত প্ৰায় ৪৫গৰাকী যাত্ৰী, ২২খন দুচকীয়া আৰু ২খন চাৰিচকীয়া বাহন আছিল। জানিব পৰা মতে ফেৰীখনৰ পাংখাত লাগি থকা হালিপাত ভগাৰ ফলতে এই ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰৰ চাপৰিত হাতীৰ বৃহৎ জাক বিচৰণ কৰি থকাৰ মাজতে ফেৰীত আবদ্ধ হোৱাৰ যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে SDRF আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে তৎপৰতাৰে অভিযান চলাই অন্য ফেৰীৰ সহায়ত সকলো যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰে। এই ঘটনাই পুনৰ এবাৰ মাজুলীবাসীয়ে সন্মুখীন হোৱা বিপদসংকুল জলপথ যাতায়াতৰ সমস্যাক উজাগৰ কৰি তুলিছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।